এতিয়া আটাইতকৈ ডাঙৰ কথা যে আমাৰ গাহৰি ব্যৱসায়টো বাহিৰৰ মানুহক দিবৰ কাৰণে যত্ন কৰিছে। মই একদম স্পষ্ট আৰু দৃঢ়হীনভাৱে, দৃঢ়তাপূৰ্ণভাৱে, মানে দ্ব্যৰ্থহীনভাৱে মই স্পষ্ট, দৃঢ়তাপূৰ্ণ আৰু দ্ব্যৰ্থহীনভাৱে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে অসমৰ গাহৰিৰ ব্যৱসায় কেতিয়াও থাইলেণ্ডক দিয়াটো কেতিয়াও মানি লোৱা নহ'ব। অসমৰ মানুহৰ জীৱিকাৰ এটা প্ৰধান উৎস গৰু পালন কৰা আৰু গাহৰি পালন কৰা, পশুপালন। গৰু পালনটো ইতিমধ্যে খতম কৰি দিলে বিজেপিয়ে। তেওঁলোকৰ হিন্দুত্ববাদী ৰাজনীতিৰে, তেওঁলোকৰ বৰ্ণবাদী ৰাজনীতিৰে আমাৰ গৰু পালকবিলাকৰ জীৱন আৰু জীৱিকা ধ্বংস কৰি পেলালে বিজেপিয়ে। ধ্বংস। এতিয়া তেওঁলোকে আমাৰ গাহৰি পালন কৰা মানুহবিলাকৰ জীৱন আৰু জীৱিকা ধ্বংস কৰি পেলাব খুজিছে। অসমৰ প্ৰত্যেকটো ট্ৰাইবেল পৰিয়ালে, সেয়া মিচিং হওক, সেয়া দেউৰী হওক, সেয়া তিৱা হওক, সেয়া সোণোৱাল কছাৰী হওক, সেয়া বড়ো হওক, সেয়া ৰাভা হওক, সেয়া আপোনাৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠী, প্ৰত্যেকটো জাতি আৰু কি কয় আপোনাৰ ট্ৰাইবেল জনগোষ্ঠীয়ে কি কৰে, গাহৰি পালন কৰাটো তেওঁলোকৰ ৱে অফ লাইফ বা এটা সংস্কৃতি। প্ৰত্যেকৰ ঘৰতে 2টা 3টা 5টা 10টা গাহৰি থাকে। গাহৰি পালনটো তেওঁলোকৰ কাৰণে এটা ইঞ্চুৰেঞ্চৰ নিচিনা। যেতিয়া তেওঁলোকৰ ল'ৰাটোৰ বিয়া পাতিব লাগে তেতিয়া 5টা গাহৰি বিক্ৰী কৰে, 10টা গাহৰি বিক্ৰী কৰে। যেতিয়া ছোৱালীজনীৰ এডমিশ্যন ল'ব লাগে গাহৰি পোৱালি কেইটামান বিক্ৰী কৰে। এইটো হ'ল আমাৰ প্ৰত্যেকজন ট্ৰাইবেল মানুহ, আহোম মানুহ আৰু মংগোলিয়ান মানুহবিলাকৰ এইটো এটা ডাঙৰ এটা ব্যৱসায়। এইটো এটা ডাঙৰ ইঞ্চুৰেঞ্চৰ নিচিনা, বীমাৰ নিচিনা কাহিনী এটা। যেনেকৈ আমাৰ সকলোৱে জানে যে আমাৰ ভঁৰালটো হ'ল আমাৰ নিজৰ কাৰেণ্ট ডিপজিটৰ নিচিনা। ভঁৰালটো য'ত ধান থওঁ আমি, যেতিয়াই দৰকাৰ হয় তাৰ পৰা ধানকেইটা উলিয়াই লওঁ। আমাৰ কাৰেণ্ট ডিপজিটৰ নিচিনা, বেংকৰ কাৰেণ্ট একাউণ্ট এটাৰ নিচিনা। ঠিক তেনেকৈ গৰু আৰু গাহৰি পালনটো আমাৰ এটা ইঞ্চুৰেঞ্চৰ নিচিনা বস্তু। যেতিয়াই আমাৰ বিপদ হয় তেতিয়াই আমি সেই ইঞ্চুৰেঞ্চখন ভঙাই লওঁ। এতিয়া সেই গাহৰিৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী আক্ৰমণ কৰিব খুজিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে আন যি ইনভেষ্টমেণ্ট কৰে কৰক, কোন কোম্পানী মাতি আনে মাতক, কিন্তু গাহৰিৰ খেতি কৰিবৰ কাৰণে ইয়াত কোনো কোম্পানী আমাক নালাগে। ইয়াত অসমৰ প্ৰত্যেক ঘৰ মানুহত গাহৰি পুহিব লাগিব। যিবিলাক মানুহে গাহৰি পোহে, স্বাভাৱিকভাৱে পোহে, তেওঁলোকৰ জীৱন যাত্ৰাৰ ভিতৰত পোহে, তেওঁলোকক গাহৰি পোহাৰ ব্যৱস্থা দিব লাগিব। আৰু লগতে বহুত হাজাৰ ডেকা ল'ৰাই, কেইবা লাখ ডেকা ল'ৰাই আজিৰ দিনটোত জীৱিকা হিচাপে গাহৰি পালনটোক তেওঁলোকে ব্যৱহাৰ কৰে। এতিয়া যদি কোম্পানী আহি ইয়াত গাহৰি পুহিবলৈ কয় তেতিয়াহ'লেতো কি হ'ব, ব্ৰইলাৰ মুৰ্গীৰ নিচিনা কাৰবাৰটো হ'ব। কোম্পানীয়ে কোনোবা এজন মানুহক মুৰ্গীটো পুহিবলৈ দিব আৰু পুহাৰ বাবদ কেইটকামান টকা পাব। এতিয়া গাহৰি এটা বিক্ৰী কৰি আপোনালোকে সকলোৱে জানে যে মই বাৰম্বাৰ কৈ আছো যে গাহৰিটো বিক্ৰী কৰি ল'ৰা ছোৱালীৰ এডমিশ্যনৰ পৰা ছোৱালীৰ বিয়া দিয়া, ল'ৰাৰ বিয়া দিয়ালৈকে সকলো কাম আমাৰ জনজাতি ৰাইজে কৰে। আপোনালোকে সকলোৱে জানে যে আজি মিচিংসকলৰ যদি এটা দহা কাজ কৰিব লাগে, বা ডবুৰ পূজা পাতিব লাগে, যেতিয়ালৈকে গাহৰিটো ডাঙৰ নহ'ব তেতিয়ালৈকে ডবুৰ পূজাটো ৰখাই থৈ দিব। এনেকুৱা পৰিস্থিতি। অথচ এই জীৱন যাত্ৰাটোক বুজি নলৈ বিজেপিয়ে এতিয়া গাহৰিটো বন্ধ কৰি দিব খুজিছে। সেইকাৰণে 26 জানুৱাৰীৰ আগত, এইটো সৰু সুৰা কথা কিন্তু নহয় দেই, অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছো, এইটো আপুনি লাংফাং কথা বুলি নাভাবিব। এইটো থাইলেণ্ড কোম্পানীক আমাৰ গাহৰি পোহাটো দায়িত্ব দি দিলে নহ'ব। আপুনি এয়াৰপৰ্টো দিব, আপুনি উজনি অসমৰ তেল খাতবিলাকো দি দিব, আপুনি কয়লা খনিবিলাকো দি দিব বেলেগক। আমাৰ উজনি অসমৰ গোটেই চাহবাগবিলাকতো বাহিৰৰ কোম্পানীবিলাকৰ হাতত আছেই। এতিয়া আকৌ যদি গাহৰি পালন, গৰু পালনটো বন্ধই কৰি দিলে, আপুনি বৰবাদে কৰি দিলে গৰু পালন, এতিয়া যদি আকৌ গাহৰি পালনটো যদি আপুনি বৰবাদ কৰি দিয়ে তেতিয়াহ'লে এইটো হ'ব অসমীয়া মানুহৰ ওপৰত এটা আটাইতকৈ ডাঙৰ অৰ্থনৈতিক আক্ৰমণ।